ৰাম, মনটো যে কিমান ভাল লাগিছে নহয়। ফাইনেলি আৰু অৱশেষত মামাই এই কাইলৈ 10,000 টকাটো দিব। ইমান টান হৈছে পইচা পাতিও নাই, চলিবলৈ বৰ কষ্ট হৈছে পাই। এই 10,000 টকাটোৱে কিবা এটা কৰিব লাগিব মই। মতাটোৰ একো কামেই নাই, অকল সেই গেলাসোপা খাই 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 ঘূৰি ফুৰিব। কাম কৰিব এদিন, সেইকাল খাব গোটেই সপ্তাহটো। এনেকৈ আৰু মানুহ চলিব পাৰে নেকি? এতিয়া টকা 10,000 পালে মানে মই ঢেৰ কিবা কিবি কৰিম আৰু পাই। 10,000টো নাপালেও একো কথা নাই বাৰু, ই আছে নহয়, ই মোক চলাই থাকে এনেও। সেইকাৰণেতো মতাটোৰ পৰা পইচা পাতি নিবিচাৰোঁ। এটা আছেই চলাবলৈ, কি লাগে আৰু মোক। যিমান যি হ'লেও সি মোক চলাই যদিও মানুহটোলৈ আকৌ বেয়াও লাগে হেৰৌ। কষ্ট মষ্ট কৰি হ'লেও মোক আকৌ কিবা এটা হ'লেও আনি দিয়ে পায়। কিন্তু মানুহজনৰ এই বেয়া স্বভাৱটো মই আঁতৰাব পৰা নাই হেৰৌ। ইমান এইবোৰ খাবলৈ লৈছে নহয়, মানে কি ক'ম আৰু। বাৰু যি কি নহওক, এইবোৰতো এনেও হৈয়ে থাকিব। যি হ'লেও পইচা 10,000 পাম আকৌ দেই, মনটো ইমান ভাল লাগিছে। ঐ ৰুমি, ৰুমি, ঐ ৰুমি। অঁ, কোন আহিলে আকৌ? অঁ, আহকচোন ভিতৰলৈ সোমাই আহক। অ' জোন, তুমি আহিছা? আহা আহা, বহাহি আহা। পিছে জোন, কোৱাচোন কিনো দৰকাৰত আহিলা তুমি? কি ক'বা আৰু ৰুমি, একদম মাথা চাথা গৰম হৈ আছে মোৰতো একো কামেই কৰা নাই। কিয়, কি হ'ল আকৌ? তুমি চোৱাচোন, মোৰ মানুহটোৱে বাৰু কি কৰে হে? দিন হাজিৰাহে কৰে। হয় বোলে কিবা চৰকাৰী চাকৰি কৰে বোলে, হয় বোলে বিজনেছ কৰে বোলে, তেতিয়াও বেলেগ কথা। য'ত ত'ত কাম কৰি পেলাই ঘৰখন চলাই আছে, কিন্তু এই লাখপতি বাইদেউ আঁচনিত আকৌ মোৰ নামটো নাহিলে আকৌ। অঁ, হয় নেকি? এইটো বৰ বেয়া কাম কৰিলে নহয়। তাকেইতো চোৱাচোন বাৰু, এইবোৰ বাৰু মোৰ লগত হ'ব লাগেনে? তুমি নাই পোৱা বুলি মই এতিয়াহে গম পাওঁ। মোৰ আকৌ নাম চাম আহিলে পাই। কাইলৈ মই আনিবলৈকে যাম পইচা। তাকে চোৱাচোন বাৰু, মোৰ কি দেখিলে বাৰু হে? আৰু মানুহবোৰ ইমান হিংসা কৰিয়া, মোৰ চাগে নামটোকে নপঠিয়ালে সিহঁতি। হেৰি কৰিবা, তোমালোকৰ গোটৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী কোন? তেহেঁতৰ লগত কথা পাতিবা আকৌ। পাতিলোঁ, সিহঁতি আকৌ পঠিয়াইছোঁ বুলি ক'লে। জানো দেই, এতিয়া আকৌ মোৰ নামটোকে নাহিলে। এতিয়া তোমালোকে চবেই পইচা পাবা, মইহে অকল পইচা নাপাম আৰু। হয় পাই, তোমাৰ কথাটো শুনি বৰ বেয়া লাগিছে মোৰ। অহাবাৰকে মই তোমালোকৰ গোটতে সোমাম আৰু দেই। আমাৰ গোটটো একো কাম চাম নাই, সেয়াহে দেখিলা নাই, মোৰ নামটোকে নপঠিয়ালে। এতিয়া আকৌ মই সুধোতে কৈছে কি বোলে নামটো বোলে পঠিয়াইছিলোঁ, কাগজখনহে নাহিলে বোলে। সেইটো বাৰু কথা হ'লনে চোৱাচোন। মই বোলো ভাবিছিলোঁ টকা 10,000 পালে বোলো আৰু এই কাপোৰ কানি দুটামান ল'ম, আৰু বোলো সেই ছাগলী এটা বা দুটাকৈ কিবা এটা আনিম আৰু বোলো পুহিম, সেই বুলি ভাবিছিলোঁ। এয়াহে আৰু। হয় দেই, এনেকুৱা বাৰু তোমাৰ লগত কেলৈ কৰিলে বাৰু? নাপায় নহয় এনেকুৱা কৰিব। হয় চোৱাচোন, কি হ'ল বাৰু মোৰ লগত এইবোৰ। আমাৰ এটাই একেবাৰে ঘৰত গোটেই গৰজি আছে, যিখন বকিছে মোক হেৰৌ। মই কৈছোঁ মোৰ গাত বোলো কি দুখ, মোক বকি লাভ নাই নহয়। এই কাগজবোৰ পঠিয়াইছোঁ বুলি ক'লে প্ৰেচিডেণ্ট ছেক্ৰেটাৰীয়ে। এতিয়া পঠিয়ালে নে নপঠিয়ালে নে সিহঁতেহে গম পাব। আপুনি বোলো মোক এনেই বকি আছে, সেই বুলি সি গালি পাৰি থৈ তোমাৰ ওচৰলৈ আহিছোঁ মই এতিয়া। হয় বাৰু, এইটো আকৌ তোমাৰ গাত দুখ নাই নহয়, তোমাক বকিলেনো কিটো হ'ব। হ'ব দিয়া, চিন্তা নকৰিবা, এইবাৰ গ'ল আৰু। অহাবাৰকে তুমি আমাৰ গোটতে সোমাই ল'বা। আমাৰ গোটত আকৌ চব বস্তু পায় অ'। তোমালোকৰ গোটলৈ চব বস্তু আহে, আৰু চবৰ নামবোৰ পঠিয়াই আকৌ তোমালোকৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী ভাল। পিছে কোৱাচোন, এই টকা 10,000 কি কৰিম বুলি ভাবিছা তুমি? মই তাকে ভাবিছোঁ মুৰ্গী পোৱালিকে আনো নে হাঁহ পোৱালিকে নাজানো। কিবা এটা পুহিব লাগিব নহয় আকৌ, দেখাব লাগিব নহয় ফটো চটো মাৰি। এইবোৰ কাপোৰ কানি বজাৰ কৰি চেছ কৰিলে নহ'ব। নহ'বতো আকৌ, আৰু এনেও পইচাটো কিবা কিবি এটা কৰি পেলাই চলি থাকিবৰ কাৰণে দিছে আৰু। কৰিবা পাই, বজাৰ পাতি কৰি পেলাই শেষ নকৰিবা। এই মুৰ্গী বা হাঁহ কিবা এটা পুহি পেলাই সেই গোটেই বছৰটো খাই থাকিব পাৰিব আৰামত, গম পাইছা নাই? সেয়াই কৰিব লাগিব। পিছে সঁচাকৈ পাই, তোমালে বৰ বেয়া লাগিছে হেৰৌ মোৰ। তাকেও, আমাক বোলো ধনীয়ে দেখিলে নেকি ঠিক নাই মানুহে। হয় দেই, এনেকুৱা কেলৈ কৰিব লাগে বাৰু? নাপায় নহয় এনেকুৱা কৰিব। সিহঁতৰ সেই মাক বাপেকৰ ঘৰত পইচা নাযায় নহয়, মামাহে দিছে পইচাটো। সকলোৱে পাব লাগে আকৌ। তাকেও, ৰ'বা বহা, মই তোমালৈ চাহ অকণ কৰি আনোগৈ। জোন আহিলি, কেতিয়া আহিলি পিছে তই? বেছি দেৰি হোৱা নাই ককাই, আহি এইমাত্ৰ বহিছোঁহে। পিছে আপুনি কেনি গৈছিলে? ক'ত যাব আৰু এজন, মেইন চাগে জেগালৈকে গৈছিলে। কি যে কোৱা নহয় তুমি, মই এনেই অকণ ওলাই গৈছিলোঁ তিনিআলিলেও। পিছে শুনিছোঁ বোলে হিমন্তৰ মামাই তহঁতক পইচা দিব বোলে। পইচা কেতিয়াকৈ দিব তহঁতক? কি ক'ব আৰু ককাই, তাকেহে আহিছিলোঁ মই ৰুমি ওচৰলৈ সুধিবলৈ। তাই বুলি পাব নাই 10,000 টকীয়া চেকখন। মোৰ আকৌ জানিছেনে, নামেই নপঠিয়ালে দেখোন। বোলে সেই নপঠিয়ালে নে কি এনে ক'ব নোৱাৰো আৰু। নাম নাহিলে আকৌ মই নাপাওঁ আৰু পইচাটো। তই নাপাওঁ মানে? পিছে হেৰা, তুমি পাবা নাই? মই পাম। তুমি পাবা? পিছে জোন, তোৰনো কি খেলিমেলিখন হ'ল? এইবোৰ কি ক'ব আৰু, মোৰ সেই মতাটো কিবা চাকৰি বাকৰি দেখিলে নেকি ঠিক নাই। প্ৰেচিডেণ্ট ছেক্ৰেটাৰী সেই নামটো পঠিয়ালোঁ বুলি কৈছে। এতিয়া দেখোন সেই লিষ্টত মোৰ নামটোৱে নাহিলে। জানো দেই, এখন ক'তনো খেলিমেলি লাগিলে ক'ব নোৱাৰো আৰু।
তাকে বোলো সেই মনটো ইমান বেয়া লাগিছে হিৰ' এই চবেই পইচাটো পাব মইহে নাপাম আৰু এতিয়া। হয় পাই, চবেই পাব আকৌ তইনো নাপালে তোৰ মনটো কেলে বেয়া নালাগিব বাৰু। হ'ব দে আৰু দুখ নকৰিবি বুজিছ নাই, কিবা চাগে খেলি মেলি হ'ল আৰু। দুখ নকৰোঁ বুলি ক'লেও দুখ কৰিব লগা হৈছে অ'। চবেই পাব মইহে নাপাম। একো নহয় দিয়া জোন, অহাবাৰকে তুমি আমাৰ গোটত সোমাই ল'বা। তুমি চিন্তা নকৰিবা দিয়া, এইবাৰ চাগে কিবা বিজুতি ঘটিলে আৰু। তাকেই অ'। পিছে আহা ভিতৰলৈকে আহা, মই চাহ অকণ বনাওঁগৈ। হেৰি আপুনি চাহ খাব নেকি? নাখাওঁ মই চাহ, তোমালোকে খোৱাগে যোৱা। মোৰ সেই পিছফালে অকণমান কাম আছে, মই এই কামতে ধৰোঁগৈ। অঁ হ'ব দিয়ক। এয়া চাহনো ক'ত খাব, আপুনি বেলেগ চাহ খাই আহিছে আৰু। কি যে কথাবোৰ কোৱা। আহা আহা জোন আহা। ব'লা। সঁচাকৈ অ' যোনজনীহে বেয়া লাগিছে পাই, মই আকৌ গম নাপাওঁ নহয়। মই এতিয়াহে গম পাওঁ। ময়ো গম নাপাওঁ পাই, মই আকৌ আহিছে বুলি ভাবিছিলোঁ। এই দুপৰীয়া পৰত আমাৰ ঘৰলৈ আহিছে আকৌ, মোৰ বৰ বেয়া লাগিলে হেৰৌ। এই তাইনো বাৰু নামটো পঠিয়াব নালাগেনে বাৰু হে? সিহঁতৰ সেই প্ৰেচিডেণ্ট ছেক্ৰেটাৰী কোন বাৰু, ইমাননো বাৰু সেই পেটকুলি মানুহ নে? হয় আই, বেছিদিন সেই হাজিৰা মজিয়া কৰি খাই হেৰৌ। গিয়েকটো সেই হাজিৰা কৰিহে খায়। কেলে বাৰু তাই বাৰু সেই 10,000 টকাটো নাপালে বাৰু? ইছৰাম, এইটো বৰ বেয়া কথা কৰিলে কিন্তু দেই। তাকে তাইক কৈছোঁ বোলো অহাবাৰকে তুমি আমাৰ গোটতে সোমাই ল'বা বোলো। আমাৰ গোটত যি হ'লেও যি নহ'লেও চব পাই বোলো, আৰু আমাৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী বৰ ভাল সেই বুলি কৈছোঁ। জানো এতিয়া তাই কি কৰে, তাই সোমাম বুলি কৈছে বাৰু। অঁ সেই আমাৰ গোটতে তাইক সোমাই ল'ব লাগিব ৰহ, নহ'লে মানে সিহঁতৰ গোটৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী মই গম পালোঁ। এই আকৌ বাবুলালৰ ঘৈণীয়েক ধেমালি বুলি ভাবিছে তাই নিদিয়ে। তাই বিৰাট চালাকি মানুহ আছে। তাইহে সিহঁতৰ গোটৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী। তাই আৰু সেই আকৌ এই নামটো কি আছিলে, বৰ্ণালী দুয়োজনী একেহেঁতি। তেনেহ'লে ঘাইকেইজনী আছে। আমাৰ গাঁৱৰ এক নম্বৰ পেটকুলি মানুহ সিহঁতৰ সমান পেটকুলি মানুহ কোনোৱে নাই। সঁচাকৈ দেই, গাঁৱৰ কিন্তু সকলো মানুহে জানে সিহঁতিয়ে যে একেবাৰে সেই জটপুট ঘাই বুলি, নজনা কোনো মানুহে নাই নেকি? হেৰি কৰিবি অ', বেছিজনীক আমাৰ গোটলৈকে লৈ আহিব লাগিব ৰ। তাই আমাৰ গোটলৈকে আহিব। পিছে হেৰি নহয় বাইদেউ, কাইলৈ কেইটাত যাব? আই ৰাতিপুৱা 6টাতে যাব লাগিব। কি 6টাতে যাব লাগিবনে? ইমান ঠাণ্ডাখনত মই দেখোন শুয়ে নুঠোঁ ইমান সোনকালে। 6টাত যাব লাগিব আকৌ। আৰু সেই গাড়ী দিব তেহেঁতৰ ফালৰ পৰা, গাড়ীহে নিব, গাড়ীহে থ'ব আমাৰ, একো টেনশ্যন নাই আৰু বুজিছা নাই। বুজিছোঁ বাৰু টেনশ্যন নাই, কিন্তু সোনকালে উঠাটোহে বৰ কষ্ট কৰোঁ। তাতে ইমান ঠাণ্ডা, ৰাতিপুৱা মই যিখন টোপনি আহে নহয় মোৰ। এতিয়া আকৌ সোনকালে উঠিবলৈ জানো পাই পাওঁ নে নোৱাৰো উঠিব ঠিক নাই দেই। আই এদিনো সোনকালে উঠিব নোৱাৰো নে তই? 10,000 কথা আছে আই, এদিন সোনকালে উঠিবি দেই, নমৰ নহয় একো নহয়। সকলোবোৰ সোনকালে উঠিব পাৰিব, তই কি নোৱাৰিবি নেকি? এদিনহে কিবা এটা পাবলৈ কিবা এটা হেৰুৱাবই লাগিব। 10,000 টকা আছে কিন্তু। হয় বাৰু সেইটোও নোহোৱা নহয়, এদিনহে সোনকালে উঠিম আৰু দিয়ক। পিছে আৰু এটা কথা গম পাওঁ নাই তই? এই 10,000 টকাটোৰ পিছত 25,000 দিব নহয়। গম পাওঁ। 25,000 পালে যে কি কৰিম নহয় মই ঠিকান নাই আৰু। পিছেও বাইদেউ এই 10,000 পাই পেলাই কি কৰিব আপুনি ন? কি পুহিব আপুনি? মই তাকে জানো পাই, সেই গাহৰি পোৱালি দুটাকে আনিম বুলি ভাবিছোঁ হেৰৌ। এই গাহৰিকে পুহোঁ নেকি? পিছে তই কি কৰিবি? মই সেই হাঁহকে আনো নে মুৰ্গীকে আনো জানো, কোনোবা এটা আনি পেলাই পুহিব লাগিব। এই কি কয়, এয়া আকৌ হিমন্ত মামাই এনেই দিয়া নাই নহয় গম পাওঁ নাই। কি কয় কিবা এটা কাম কৰি খাবলৈহে দিছে আৰু। সেইকাৰণে ভাবিছোঁ মই বোলো গাহৰিকে আনো নেকি দুটা পোৱালি। তই মুৰ্গী আনিলেও আনিব পাৰিবি পাই। মুৰ্গী কিমান বিকি যাব লৈছে বজাৰত আজিকালি তাই। হয় বাৰু ঠিকে কৈছে আপুনি। পিছে ই নাই নেকি, ক'লে গ'লি? ক'ত যাব আৰু, এতিয়ানো ঘৰ সোমোৱা মানুহ সি আহিব চাগে 8:30 9টামানত আৰু। আকৌ ঠিক দেই, ইমান ধুনীয়া মানুহজনী পাইছে, সি বাৰু নিজৰ স্বভাৱটো বাৰু কেলে সলনি কৰিব পৰা নাই হে? সি সোপা খাই আহিলেহে হয়নে সদায় হে? মানে তাক অকণ বুজাবচোন তই আই। তাক মই বুজাবলৈ আৰু বাকী নাই বাইদেউ। তাক বুজাই পাত পানী কৰি দিওঁ মই। একেবাৰে নুবুজে সি। সেই বুজাই থকা সময়কণ ক'ব, আকৌ পিছ মুহূৰ্ততে সেই একেটা কামকে কৰে। কি ক'ব আৰু তাক? কেতিয়াবা ইমান অধৈৰ্য লাগি যায় নহয়, মই ক'ৰবাত বোলো তাক এৰি থৈ গুচি যামগৈ নেকি ঠিক নাই, এনেকুৱা লাগে অ'। হয় এই মতাও বৰ একেবাৰে উৎপাত নহয়, খং উঠি যায় আজিকালি সঁচাকৈ। মোৰ বাৰু মতাটো ঠিকেই আছে বাৰু দেই। আপোনাৰতো ঠিকেই আছে, কিন্তু মোৰতো দেখিছে নাই, এই ঘৰখনত দুটামান থাকোঁ, অকণমান সি সোনকালে আহিব নোৱাৰে হে? সেই সোপা খাই কামলৈকে নোযোৱা হ'ল গম পাইছে। ক'ৰ পৰা চলিছোঁ কেনেকৈ চলিছোঁ মইহে জানিছোঁ। চালা এতিয়া টকা 10,000 পাম নহয়, এইটো কিবা এটা কৰিব লাগিব মই, নহ'লে এইটোলৈ আশা কৰি থাকিলে আৰু মোৰ জীৱন চেছ। হয় দেই পাই। পিছে ৰুমি হেৰি কৰ দে, তই ভাত পানী বনা, ময়ো যাওঁ আৰু দেই। যায় নি বাইদেউ? যাওক তেতিয়াহ'লে দিয়ক, ময়ো ভাত পানী বনাওঁ আৰু, ঠাণ্ডাও যিখন লাগিছে। হয় এইবাৰ খুব ঠাণ্ডা পাইছোঁ মই। ৰাতি ইমান ঠাণ্ডা লাগে নহয়, ফিকে গোটেই বতাহ সোমাই থাকে আমাৰ ঘৰটোত আকৌ। তহঁতৰ ঘৰটো অকণ ভাল বাৰু আৰাম হৈ আছে, আমাৰ ঘৰটো আৰু দেখিছে নহয়। হয় ৰাতি আমাৰ ঘৰটো বতাহ সোমাই পাই, ক'ৰ পৰা নোসোমাই জানো ইমান ঠাণ্ডা লাগে। দে বাৰু দেই, মই গৈ থাকোঁ এতিয়া, আকৌ কথা পাতি থাকিলে মানে আৰু বেছি দেৰিহে হ'ব। ঠিক আছে বাৰু যাওক। ৰাতিপুৱা উঠিবি আকৌ সোনকালে, মই মিছ কল এটা মাৰি দিম বাৰু। ঠিক আছে বাৰু, মিছ কল এটা মাৰি দিব, নহ'লে মই সাৰে নাপাম। বাৰু দে মই গৈ থাকোঁ দেই। যাওক বাইদেউ। বেছি বাইদেউজনী বেয়াও লাগে পাই, হকে নহকে মোৰ ওচৰলৈ আহিয়ে থাকে আকৌ দেই।
কিবা এটা হ'লেও কিবা এটা নহ'লেও মোক আকৌ খবৰ দি থাকে পাই মানুহজনীয়ে। ময়ো ভাত পানীকেইটা বনাই সোনকালে খাই পেলাই শুই থাকোঁ। এইটো কেতিয়াহে আহি থাকিব আৰু। এইটো এনেকুৱা অখৰীয়া মতাও ভগৱান, ই এনেকুৱা বুলি জনা হ'লে মই আগতে গম পোৱা হ'লে নহয় কেতিয়াও নাহিলেহেঁতেন তালৈ মই। এতিয়া কিমান পস্তাইছোঁ মইহে জানো। কিবা খং উঠিলে নহয় সঁচাকৈ বাবাকে ইয়াক মই এৰি থৈ পেলাই গুচি যামকৈ বেলেগলৈ। ঘৈণীয়েকক সি চিনিয়ে পোৱা নাই ভালকৈ। হয়ৰা আহিলে হপাই এইটো, আহিলে মৰাটো এইটো। হয়ৰা ভাত হ'লেই নেকি? অঁ হ'লেই, ভাত বাঢ়ি ৰৈ আছোঁ, আহক খাওক সি আহক। এই এনেকৈনো কেলে কৈছা? ভাত হ'লনে কি? ভালকৈহে সুধিছোঁ মই। কি হ'ল, গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন ভ্ৰমি ফুৰিছিলে নহয়, ভাত খাবলৈ নাপালে নেকি? এতিয়া যে সেই ঘৈণীৰ ওচৰলৈ আহিছে চেকুৰী ভাত বিচাৰি। আই ৰাতি হ'লে চৰাই চিৰিকটিও ঘৰত সোমাই, সেইটো কথা মই জানো দিয়া। আকৌ মই ঘৰৰ মানুহটো ঘৰত নাহে ক'লৈ যামগৈ আকৌ? আৰু বেলেগৰ ঘৰত বাৰু মই কেতিয়া ভাত বিচাৰিম বাৰু? ঘৰত মানুহজনী থাকোঁতেই তুমিনো অনবৰত মোক কেলে কেটকেটাই থাকানো? আপোনাক কেটকেটাই কি ঘৰখন অকণমান সময় থাকেনে বাৰু আপুনি? মই মানুহজনী অকলে অকলে ঘৰখনত থাকোঁ, কেনেকৈ আছোঁ মইহে জানো। চালা তাৰ একো খবৰ নাই হেৰ'। এই সোঁতৰ বছৰীয়া ডেকা ল'ৰাটো গোটেই একদম তুলং ঘূৰি ফুৰিব। অকণমানতো ওলাই যামেই আৰু দিয়াচোন। এনি টাইমনো ঘৰত কেনেকৈ সোমাই থাকিব মতা মানুহটো হৈ? অকণমান এনেই গ'লে মানে মই নবকো, আপুনি গৈ পেলাই আকৌ কি সোপা খাই আহেগৈ আকৌ। সেইকাৰণেহে বকো মই। অকণমান সময় ঘৰত থাকিব নোৱাৰে, ঘৰখন মই অকলে অকলে থাকোঁ। চালা আপোনাৰ নিচিনা মই মতা দেখা নাই দেই। হ'ব দিয়া, নবকিবা অ', হ'বচোন। একদম ভালে ভালে কৈছোঁ, কাইলৈ পৰা যদি কামত নাযায় নহয় মই কিন্তু আপোনাক এৰি থৈ পেলাই যামগৈ ক'ৰবালৈ, মই কৈ দিছোঁ। কাইলৈ পৰা আকৌ মই কামলৈকে নাযাম আকৌ। কেলে তুমি কাইলৈ মমাই দিয়া 10,000 টকা আনিব নাযাবা নেকি? কিবা পইচা থাকিলে কি মই কামলৈ যাম নেকি? নাই 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 নাই, মই 10,000 টকা পোৱাৰ পিছত মই কামলৈ যাওঁ কিন্তু, কৈ দিছোঁ। কি হ'ল, কি কৈছে আপুনি? কি হ'ল? আপুনি বলিয়া হোৱা নাইতো? মই সেই 10,000 টকাটো পাম, মোক সেই এনেই ফূৰ্তি কৰিবলৈ দিয়া নাই। সেইটো বজাৰ সমাৰ কৰিবলৈ দিয়া নাই, সেইটো মোক কামত খটাব দিছে। মই পোৱা 10,000 আপুনি আশা কৰি আছে? ঘৈণীয়েকে 10,000 টকাটো ঘটি আনিব আৰু গিয়েকে ভৰি পেলাই খাব নহয় জানো? বাদ দিয়া এই 10,000 টকাটো তুমি কি কৰিবানো? এইবোৰ চব এনেই। এনেই নহয়, এইবোৰ ফটো মাৰি দেখাব লাগিব, গম পাইছে নাই? আপুনি নাজানে নহয় মইহে গোটত আছোঁ, আপুনি আছে নেকি? থোৱা বেলেগৰ ঘৰত কিবা এটা ফটো মাৰি নিদিলেও হ'ল। তোমাৰ নে বেলেগৰ কোনে কি গম পাব? আৰু আজিকালি ইমান চাই থাকিবলৈ সময় নাই। তুমি যে মহা বুৰ্বক আকৌ দেই। হয় নেকি? কথা মানে সেইটোহে। 10,000 টকাটোলৈ আশা কৰি আছে আপুনি যে ইমান ঠেক মগজৰ মানুহ নহয় মই আজিহে গম পাইছোঁ। হেৰা মোক চব ক'বা, কিন্তু এই মগজত ধৰি কথা নক'বা দেই, মই কৈ দিছোঁ কিন্তু। মই তোমাৰ গিৰিয়েৰ হয়, কথা মোক কেনেকৈ ক'ব লাগে অকণমান জানিবা, বুজিছা? এনেকৈ নকৈ আপোনাক আৰু মই কেনেকৈ ক'ম? এইখন পৃথিৱীত আপোনাৰ সমান বুৰ্বক মানুহৰ কোনোৱে নাই। আপুনি ভাবিছে 10,000 টকাটো পালে মানে আৰু এইকেইদিন কামত নগ'লেও হ'ব ন? সেই 10,000 টকাটোৱে আমি আৰামত খাই থাকিব পাৰিম। কিন্তু সেইটো কথা নহয়। এই 10,000 টকাটোৱে ক'ৰবাত আমি ইনভেষ্ট কৰিম, কিবা এটা আমি পুহিম। সেই যিটো পুহিম যাতে সি আমাক বছৰৰ প্ৰতি খুৱাই থাকে, বুজি পাইছে আপুনি? আৰু পইচাটো সেইটো কাৰণেহে দিছে, এই এনেকৈ তৎক্ষণাত আনি তৎক্ষণাত শেষ কৰিবলৈ দিয়া নাই। থোৱা তুমি যি ক'লো মুঠতে মই একদিন কামত নাযাওঁ দেই, কৈ দিছোঁ। যদি কিন্তু কামত নাজানে আপুনি, ভালে ভালে কৈছোঁ মই, এইখন ঘৰত আপুনি এসাঁজ ভাত খাব নাপায়, মই কিন্তু কৈ দিছোঁ। ক'ত খাই কোন বুঢ়ী মাৰে খুৱাই খাবগৈ তাত। ইমান অবুজন মানুহ, ইমান বুজাইছে যদি বুজি পোৱা নাই ঐ। যাওক মোৰ মুখৰ পৰা আপুনি আঁতৰ হওক। আপোনাৰ চেহেৰাটো দেখিলে মানে মোৰ টিঙিচ খংহে উঠিব। যাওক। আমাৰ এজনী খংডাল বেছি অকণমান। তেজ খোৱাটো এইটো চালা। খাবি ৰ, তোক মই ভাত খুৱাম পাই ৰ। 10,000 টকাটোলৈ আশা কৰি আছে কেনেকুৱা ধৰণৰ মানুহ বাৰু ই? চালা মই বোলো সেইটো কিবা এটা পুহিম, আকৌ আমাক সেই মুৰ্গী পুহিলোঁ, এতিয়া বিকি থাকিলে দেখোন সেনেকৈ সপ্তাহত 2টা বিকিলে দেখোন আমাৰ সপ্তাহত খৰচ ওলাই থাকে। এই কণী চণী পাৰিব, সেয়া ঘৰতে খাম বা বিকিলেও সেই কিমান পইচা পাম। এইটো বুজি নাপায় আপদটো এইটো। যাওঁ ভোজগাল বনাই লওঁগৈ। এইটো মৰশকত আহিছে নহয়, আকৌ আহিব নহ'লে। হৌৰা ভকত, গোটেই গাঁও খালী আজি। তাকেহে গাঁওখনত যিমানবোৰ মাইকী মানুহ আছিলে এজনীও নাই নেকি? এই চব গ'ল হপায় 10,000 টকীয়া চেক আনিবলৈ। হয় পাই, এই কিন্তু হিমন্ত মামা ধেমালি নহয় দেই, গোটেই মাইকী মানুহখিনিক বন্দী কৰি ল'লে। তাকেহে এই শ্ৰীকৃষ্ণই 16 গোপীকে নচুৱাইছিলে, এইজনে গোটেই পৃথিৱী মহিলাখনক নচুৱাইছে। ঠিক কৈছা ভকত, তুমি ঠিক কৈছা। ৰ'বা, ইলেকশ্যনৰ আগত আৰু বা কি উলিয়াই ঠিক নাই। এতিয়া সেই বোলে 10,000 টকা দিছে, আকৌ পিছত বোলে সেই 25,000 নে কিমান এনেকৈ দিব বুলি শুনিছোঁ দেখোন। মই আমাৰ এজনীক কৈ থকা শুনিছিলোঁ পাই। হয় আমাৰ এজনীক কৈ থকা শুনিছোঁ নহয়। মই এই ফোনত কাৰোবাৰ লগত কথা পাতি থকা শুনিছোঁ মই। 25,000 টকা দিব বোলে, খালি এই 10,000 টকাটোৱে কিবা এটা কৰা দেখাব লাগিব, তেতিয়াহে দিব পায়। জানো দেই কিনো কৰিছে, আমাৰ মাইকীখনে আকৌ বুজি নাপায় নহয়। ভিতে পইচা পাইছে আৰু কি আহে, অৰুণোদয় দিয়ে, বৃদ্ধ পেঞ্চন দিয়ে, আকৌ ইয়াৰ 10,000, আকৌ 25,000, এনেকৈ যদি আৰু পইচা পাই থাকে
ক'ত আৰু হিমন্ত মামাক পাহৰিব। সেইটো দৰকাৰ হ'লে আমাকেই এৰি দিব, কিন্তু হিমন্ত মামাক নেৰে সিহঁতি। একদম সঁচা কথা কৈছা দেই। সিহঁতি দৰকাৰ হ'লে মতাক এৰি দিব, কিন্তু মামাক নেৰে সিহঁতি। নেৰে। আজিকালি মই তোমাক ক'লো নহয়, এই চাকৰি বাকৰি নথকা হ'লে নহয়, আমাৰ নিচিনা যদি বেকাৰ এনেকুৱা দিন হাজিৰা কৰা মানুহ হয়, চেচ ঘৈণীয়েক পুহিবলৈ বহুত টান আজিকালি। তোমাৰ মতে নচলে, তেওঁ মমা মতেহে চলিব। বা দুয়োটাই তহঁতি কি কথা পাতি আছ অ? কিনো পাতিবি আৰু, এনেই যিটো পাতি আছো। পিছে তইনো কেনি যাৱ? মই সেই ডালিমী ঘৰৰ পৰা গাখীৰ আনিবলৈ যাওঁ পাই। যা গাখীৰ আজি তই নিজে খীৰাই আনিব লাগিব। গাঁৱত এজনীও মাইকী মানুহ নাই। এজনীও মাইকী মানুহ নাই মানে? ক'লে গ'ল আকৌ মাইকীবোৰ? তই এবাৰ গমেই নাপাও কেলে? আজি সেই মমাই এই 10,000 টকীয়া চেক দিছে নহয়, লাখপতি বাইদেউ। সেইবোৰ আনিবলৈ গ'ল, এজনীও মাইকী মানুহ নাই। কি হয় নেকি? গোটেই মাইকীখনক পগলা কৰিলে আৰু দেই, পগলা কৰিলে আৰু মমায়ে। সঁচাই পাই, তাকে আমি সেইটোৱে কথা পাতি আছো বোলো। ঠিক কিন্তু দেই, মাইকী আজিকালি মতা মতে নচলে, হিমন্ত মামাৰ মতেহে চলিব। একদম কিন্তু অলৰাইট কথা কৈছ দেই তই। তই আৰু গাখীৰ সেই গধূলি সময়তে নিবলৈ আহিবি আৰু, এতিয়া নাপাৱ আৰু তই। কাইলৈকে আহো নেকি? আকৌ গধূলি সময়ত আহিলে মানে আকৌ বা গাখীৰ বা খীৰাই থৈ গৈছে নাই আকৌ, সেইটো এটা কথা নহয়। ইমান পুৱাতে যেতিয়া গৈছে। তই কাইলৈ আহিলে ভাল হ'ব বুজিছ। দে বাৰু যাওঁ মই। তহঁতি কি কথা পাতিছিলি পাতি থাক। যাওঁ আমিও যাওঁ আৰু এনেই পাক এটা মাৰিলো আৰু গোটেই গাঁওখন। পিছে আহ তেতিয়াহ'লে বৈ। বৈ। নবৌ দিগন্ত তই আহিলি? আহ বহি আহ। নবৌ, মই তাই বহা বহি কৰি নাথাকো। হেৰি নহয়, মোৰ মানুহজনী ক'লে গ'ল বাৰু? ঘৰলৈ যে অহা নাই? ঘৰলৈ অহা নাই মানে? তাই আকৌ ক'লে গ'লগে? জানো কেনি গ'ল, ৰাতিপুৱা ওলাই যোৱা। আপোনালোক দেখোন চব ঘৰে ঘৰে আহিলে, মোৰ মানুহজনী ক'লে গ'লগে? মই গোটেইখন বিচাৰি কুচাৰি আপোনাৰ ওচৰলৈ আহিছো আৰু। কেলে, তাত আপোনাৰ লগত নাছিলে নেকি তাই? আছিলে বাই, অলপ সময়লৈকে মোৰ লগত আছিলে। তাৰপিছত সেই কোনোবা লগৰীয়া পালে হ'ব, সেইফালে বহোংগে বুলি ক'লে আকৌ। সেইফালে গ'লগে বহিবলৈ। তাৰপৰা তাই ক'লে বোলে আপুনি যাবগে, মই বোলে গৈ থাকিম। সেই বুলি ক'লে আকৌ, মই কাৰণে গুচি আহিলোঁ। তাক ক'লে গ'ল তেতিয়াহ'লে? জানো পাই, মোৰ দেখোন চিন্তাই লাগিছে। নবৌ, এই নহ'লে ফোন এটাকে মাৰকচোন আপুনি। তোৰ আকৌ ফোন চোন একো নাই নহয়। সেই ফোন এটাত আকৌ সেই ঘৈণীয়েকে দিলে তাই। তোৰ আকৌ ঠিক মানে দেই, ফোন চোন নোহোৱাকৈ ভাল দিয়া থাক আকৌ। মোৰ ফোনৰ পৰা ফোন এটা মাৰোচোন ক'তনো আছে তাই নবৌ, এই ৰিং চিং হৈছে নে বাৰু? হৈছে তাক ফোনটোহে উঠোৱা নাই। হেল্ল' ঐ ৰুমি, ক'ত আছ তই? ই আহি আমাৰ ঘৰ পালেহি আকৌ। তই ঘৰলৈ অহা নাই বুলি? হয় ইমান দেৰি হৈছে, তই ক'ত আছ বাৰু? কি গুচি আহিলোঁ মানে? ক'লে গুচি গ'লি তই কি কথা কৈছ? তই কি বলিয়া হৈছে নেকি? তই য'ত আছ ঘূৰি আহ তই। এইটো পগলা হ'ব এতিয়া। তই ঘূৰি আহ। কি একেবাৰে গ'লিগে মানে? তই কি আবুল তাবুলখন বুজিছ? হেল্ল' নবৌ, কি হ'ল? তাই কি বুলি ক'লে বাৰু? তোক মই কিনো ক'ম আৰু এতিয়া। নবৌ, কি হ'ল কওকচোন, কওক। এনেকুৱানো সেই ভয় লগা কেলে আছে বাৰু? কি হ'ল কওকচোন। তোৰ মানুহজনী বেলেগ কাৰোবাৰ তাতে পলাই গুচি গ'লগে বোলে। কি এইবোৰ আপুনি কি কথা কৈছে নবৌ? এতিয়া তাইক ফোন কৰোঁতে তাই সেই বুলিয়ে ক'লে। তাই বোলে বেলেগ কাৰোবাৰ তাতে গুচি গ'লগে। তাই আৰু নাহে আৰু তোৰ ওচৰলৈ। নবৌ, এইবোৰ তাই মূৰত কি কৰিলে বাৰু? মই এতিয়া তাই নহ'ব কেনেকৈ থাকিম বাৰু? তাই ইমান দেৰিলৈকে সেইকাৰণে ঘৰলৈ অহা নাছিলে। মই টেনশ্যনত বোলো বেলেগ কিবা হৈছে বুলি টেনশ্যন লৈ মৰি আছিলোঁ। তাই বেলেগ কালৈ পলাই গ'ল বাৰু? নবৌ, কি হ'ব এতিয়া মোৰ? তাকেহে পাই, তাইনো এনেকুৱা কাম কেলৈ কৰিব লাগে বাৰু? ইছৰাম, বৰ বেয়া কাম কৰিলে দেই তাই। পিছে সেইদিনাখন তাই কৈ আছিলে বাৰু তোক এৰি থৈ যামগে বুলি। মই বোলো ধেমালিকে কৈ আছে বুলি ভাবিছিলোঁ। তাই যে সঁচাকৈ কৈ আছে মই গম নাপাওঁ নহয়। পিছে চিন্তা নকৰিবি বৈচোন বৈ, এতিয়া গাঁওবুঢ়াৰ ওচৰত যাম বৈ। তাৰপিছত কি সিদ্ধান্ত হ'ব আৰু। তই দুখ নকৰিবি, এতিয়া বৈচোন বৈ, যাওঁ বৈ। নবৌ, মামাৰ 10,000 টকীয়া চেকখনে মোৰ মাইকীজনীকে কাঢ়ি লৈ গ'ল নবৌ। ভগৱান। দুখ নকৰিবি, বৈচোন এতিয়া বৈ, বৈ।